মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্ন কাকতৰ আমি MCQ কৰি আছোঁ। আজি 8 নম্বৰ MCQটো কৰিবলৈ লৈছোঁ। ইতিমধ্যে 7টা MCQ কৰা হৈ গৈছে। তোমালোকে আগৰ ভিডিঅ'সমূহ চাই ল'বা। 8 নম্বৰ প্ৰশ্নটো এনেধৰণৰ 3087 এই সংখ্যাটোক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণ ঘন হ'ব। তাৰমানে নিশ্চিত যে 3087 এই সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হৈ থকা নাই। কিবা এটা সংখ্যাৰে পূৰণ কৰিলে 3087 সংখ্যাটোক পূৰ্ণ ঘন সংখ্যালৈ আমি ৰূপান্তৰিত কৰিব পাৰিম। আৰু কিদৰে কৰিম সেইটোকে আমি এতিয়া চাওঁ আহা। প্ৰথমতে 3087ক মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে আমি হৰণ কৰি চাওঁ। প্ৰথমতে 3ৰে যিহেতু 2ৰে হৰণ নাযায় সংখ্যাটোক, গতিকে 3ৰে হৰণ কৰিলোঁ, আমি পালোঁ 1029। আকৌ 1029ক 3ৰে হৰণ কৰিলোঁ, পালোঁ 343। 343ক 3ৰে হৰণ নাযায়। 3ৰ পাছত মৌলিক সংখ্যা আছে 5, 5ৰে হৰণ নাযায়। তাৰপাছত আছে 7, 7ৰে হৰণ কৰিলে পালোঁ 49। 49ক 7ৰে হৰণ কৰিলোঁ, আকৌ 7 বাৰ গ'ল। তাৰমানে 3087ক আমি 2টা 3 আৰু 3টা 7ৰে পূৰণ কৰিলে 3087 সংখ্যাটো পাওঁ। ইয়াৰ অৰ্থটো এইটোৱে যে পূৰ্ণ ঘন হ'বলৈ গুণনীয়কৰ ঘাত 3ৰ গুণিতক হ'ব লাগিব। যিহেতু ইয়াত 3ৰ পাৱাৰ 2 আছে, তাৰমানে আৰু এটা 3ৰে পূৰণ কৰিব লাগিব যাতে 3 পাৱাৰটো কি হয় 3 হয়। গতিকে আমি সিদ্ধান্তত উপনীত হ'ব পাৰিলোঁ যে 3087 এই সংখ্যাটোক এটা 3ৰে পূৰণ কৰিলে ই পূৰ্ণ ঘন হ'ব। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন A 3। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই প্ৰশ্নটি বুজি পাইছা। যদি তোমালোকৰ কিবা ডাউট আছে মোলৈ কমেণ্ট কৰি জনাবা। 9 নম্বৰ প্ৰশ্নটো মই তোমালোকক হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। এই প্ৰশ্নটোৰ উত্তৰ ঘৰত যত্ন কৰিবা আৰু ইয়াৰ উত্তৰ কি পোৱা মোলৈ কমেণ্ট যোগে জনাবলৈ নাপাহৰিবা। তোমালোকক লগতে জনাই থওঁ যে 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ MCQ আমি আলোচনা কৰি আছোঁ সদায় সন্ধিয়া 7 বজাত। গতিকে তোমালোকে এই ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা।